বন্ধুসকল আজি আমি এনে এখন ইউনিভাৰ্চিটিৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো যিখন ইউনিভাৰ্চিটিত আপোনালোকে মাত্ৰ 700 টকাত পিজি এডমিশন ল'ব পাৰিব হয় বন্ধুসকল আপোনালোকে এমএ আৰু এমএসসি এই দুটা পিজি কোর্স আপোনালোকে কেৱল মাত্ৰ 700 টকা দি এডমিশন ল'ব পাৰিব আৰু সেই বিশেষ ইউনিভাৰ্চিটিখনৰ নাম হৈছে মাধৱদেৱ ইউনিভাৰ্চিটি যেটো লখিমপুৰত অৱস্থিত আৰু এই ইউনিভাৰ্চিটিত আপোনালোকে এই 700 টকা দি কেনেকৈ এডমিশনটো ল'ব পাৰিব আৰু কি সাবজেক্টত আপোনালোকে পিজি কৰিব পাৰিব ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব আৰু ইয়াৰ এন্ট্ৰেন্স এক্সাম কেতিয়া হ'ব এপ্লাই প্ৰক্ৰিয়া লাষ্ট ডেট কেতিয়া আৰু এই ইউনিভাৰ্চিটিত এডমিশন লোৱাৰ সম্পূৰ্ণ প্ৰসেস কি হ'ব সম্পূৰ্ণ কথা অৰ্থাৎ মাধৱদেৱ ইউনিভাৰ্চিটিত আপুনি যদি পিজি এডমিশন ল'ব বিচাৰে তেতিয়াহলে এই ভিডিঅ'টি আপোনাৰ কাৰণে বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে কাৰণ এই ভিডিঅ'টিত মই আপোনাক মাধৱদেৱ ইউনিভাৰ্চিটিৰ পিজি এডমিশনৰ সম্পূৰ্ণ বিতং তথ্য জনাবলৈ গৈ আছো তো বন্ধুসকল তেতিয়াহলে বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো তো বন্ধুসকল মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিওঁ এই মাধৱদেৱ ইউনিভাৰ্চিটি অসমৰ অন্যান্য ইউনিভাৰ্চিটি যেনে গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি বা আসাম ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি আদিৰ দৰে অকণমান পৃথক হয় পৃথক কিয় কৈছো মই আপোনাক পৰৱৰ্তী পৰ্যায়ত জনাই গৈ আছো প্ৰথমতে আমি জানি লওঁ আপোনালোকে কি সাবজেক্টত এডমিশন ল'ব পাৰিব তো বন্ধুসকল আপোনালোকে যদি মাধৱদেৱ ইউনিভাৰ্চিটিত পিজি এডমিশন ল'ব বিচাৰে তেতিয়াহলে আপোনালোকে এমএ আৰু এমএসসি এমকম নাই ইয়াত এমএ এমএসসি আপোনালোকে ল'ব পাৰিব আৰু এমএ আপোনালোকে আপোনালোকৰ যেটো সাবজেক্ট সেই সাবজেক্ট কিটা যদি আমি চাবলৈ যাওঁ তেতিয়াহলে বন্ধুসকল আপোনালোকে এমএ আপোনালোকে আসামিছত এমএ কৰিব পাৰিব ইকনমিক্স ইংলিশ পলিটিক্যাল সায়েন্স সোশিয়োলজি হিষ্ট্ৰী ফিলসফি এডুকেশ্যন এইকেইটা সাবজেক্টত আপোনালোকে এডমিশন ল'ব পাৰিব লগতে যদি আপুনি এমএসসি কৰিব বিচাৰে তেতিয়াহলে এমএসসি আপোনালোকৰ বটানী কেমিষ্ট্ৰি মেথমেটিক্স ফিজিক্স আৰু আপোনালোকৰ ইকনমিক্স আৰু জুলজি এইকেইটা সাবজেক্টত আপোনালোকে পিজি কৰিব পাৰিব এমএ আৰু এমএসসি এটা বন্ধুসকল আপোনালোকৰ যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া এই এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে বন্ধুসকল আপোনালোকৰ 45% এগ্ৰিগেট থাকিব লাগিব অৰ্থাৎ আপুনি যদি মেজৰলৈ গ্ৰেজুৱেচন কমপ্লিট কৰিছে বা ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে তেতিয়াহলে আপুনি এলিজিবল হ'ব কিন্তু আপোনাৰ গ্ৰেজুৱেচন যদি কমপ্লিট হৈছে আপোনাৰ 45% থাকিব লাগিব মেজৰলৈ যদি আপুনি পাস কৰিছে আনহাতে আপুনি যদি আপোনাৰ যদি মেজৰ নাই আপুনি সিম্পল গ্ৰেজুৱেচন কৰিছে বিএ সিম্পল বিএ কৰিছে বা সিম্পল বিএসসি কৰিছে আপুনি কোনো ধৰণৰ মেজৰ লোৱা নাই তেতিয়াহলে আপুনি তাত কি হ'ব লাগিব আপুনি যেটো সাবজেক্টত সাপোজ আপুনি সিম্পল বিএ পাস কৰিছে কিন্তু আপুনি পলিটিক্যাল সায়েন্সত পিজি কৰিব বিচাৰে বা এমএ কৰিব বিচাৰে তেতিয়াহলে এমএ কৰিবলৈ যাওঁতে আপোনাৰ পলিটিক্যাল সায়েন্সত 50% এগ্ৰিগেট আহিব লাগিব আৰু বাকি ওভাৰঅল যেটো পাৰ্সেন্টেজ আপোনাৰ 45% থাকিব লাগিব তো এনে ধৰণে তেওঁলোকে যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়াটো বান্ধি দিছে এমএসসি ক্ষেত্ৰটো সেম প্ৰসেস ফলো হ'ব আৰু ইয়াৰ ইনটেক কেপাসিটি যদি আমি চাবলৈ যাওঁ প্ৰত্যেকটো সাবজেক্টৰ কাৰণে ইনটেক কেপাসিটি 40 আছে অৰ্থাৎ 40 টাকৈ ইনটেক কেপাসিটি আছে আপোনালোকে এই ইউনিভাৰ্চিটিখনত এপ্লাই কৰিব পাৰে আৰু এই ইউনিভাৰ্চিটিত মই উঠনি আপোনাক পৃথক বুলি এটো কাৰণে কৈছো কাৰণ প্ৰত্যেক বাকি ইউনিভাৰ্চিটি বিলাকৰ কি হয় 80% সিট কি হয় নিজৰ ইউনিভাৰ্চিটিৰ কাৰণে ৰিজাৰ্ভেশন থাকে কিন্তু এই মাধৱদেৱ ইউনিভাৰ্চিটিত কি হয় 80% সিট আদাৰ ইউনিভাৰ্চিটি শিক্ষাৰ্থীসকলৰ কাৰণে ৰিজাৰ্ভ থাকিব অৰ্থাৎ আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পঢ়ি গৈছে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা পঢ়ি গৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা পঢ়ি গৈছে তেতিয়াহলে আপোনালোকৰ কাৰণে 80% সিট তাত ৰিজাৰ্ভ থাকিব বাকি 20% সিটহে নিজৰ যেটো মাধৱদেৱ ইউনিভাৰ্চিটিৰ পৰা পঢ়া বা মাধৱদেৱ ইউনিভাৰ্চিটিৰ অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ কাৰণে ৰিজাৰ্ভ থাকিব তো হেতু কাৰণে এইফালেদি যদি আমি চাবলৈ যাওঁ বাকি ইউনিভাৰ্চিটিৰ পৰা সম্পূৰ্ণ পৃথক হয় কাৰণ বাকি ইউনিভাৰ্চিটি বিলাকত কি হয় নিজৰ ইউনিভাৰ্চিটিৰ কাৰণে 80% সিট ৰিজাৰ্ভ থাকে বাকি ইউনিভাৰ্চিটিৰ কাৰণে 20% সিটহে ৰিজাৰ্ভ থাকে তো হেতু কাৰণে ইয়াত মই পৃথক বুলি কৈছো আৰু ইয়াৰ যেটো এপ্লাই প্ৰক্ৰিয়া যেটো এপ্লাই যেটো ডেট যেটো আৰম্ভ হৈ গৈছে আৰু ইয়াৰ যেটো লাষ্ট ডেটটো অহা 15 জুলাই তেওঁলোকে হিমা বান্ধি দিছে 15 জুলাই তাৰিখে তেওঁলোকে কি কৰিব লাষ্ট ডেট দিছে অৰ্থাৎ আপোনালোকে 15 জুলাইৰ ভিতৰত এডমিশনৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এই যি পিজি এডমিশনৰ যি এন্ট্ৰেন্স এক্সাম হ'ব তেওঁলোকে 21 জুলাই তাৰিখে কন্ডাক্ট কৰিব 21 জুলাই তাৰিখে পিজি এন্ট্ৰেন্সটো কন্ডাক্ট কৰাৰ পাছত তেওঁলোকে নটিফিকেশনটো উল্লেখ কৰিছে যে 3 আগষ্টৰ তাৰিখে তেওঁলোকে ৰিজাল্টটো পাবলিশ কৰিব এনে ধৰণে তেওঁলোকে এডমিশনৰ প্ৰক্ৰিয়াটো আগবঢ়িব কিন্তু ইয়াত মই আপোনাক জনাই দিওঁ এই ইউনিভাৰ্চিটিত আপোনাকৰ সিলেকশন প্ৰক্ৰিয়াৰ বিষয়ে মই আপোনাক জনাইছো যে 80% সিট ৰিজাৰ্ভ থাকিব তো ৰিজাৰ্ভেশন কেনে ধৰণে পাব আপোনাক ৰিজাৰ্ভেশনটো মই জনাই দিওঁ ৰিজাৰ্ভেশন ফেসিলিটিজটো মই আপোনাক জনাই দিওঁ এজ পাৰ গভৰ্নমেন্ট অফ আসামৰ যেটো ৰুলছ আছে হেতু মতে ফলো কৰিছে তেওঁলোকে যে ওবিসি এমওবিসিৰ কাৰণে 15% ইডব্লিউএছ ৰ কাৰণে 10% এসসি ৰ কাৰণে 7% এসটিপি ৰ কাৰণে 10% তেনে ধৰণে আকৌ এসটিএইচ ৰ কাৰণে 5%
PWD ৰ কাৰণে 3% তেনেধৰণে তেওঁলোকে ৰিজাৰ্ভেশ্যনটো ফলো কৰিছে আৰু এই ইউনিভাৰ্চিটিখনত যদি আপোনালোকে PG এন্ট্ৰেন্সটো দিব বিচাৰে বা এপ্লাই কৰে তেতিয়ালে যেটো এক্সাম চেণ্টাৰটো মেইন হয় এক্সাম চেণ্টাৰ যেহেতুকে অল আসামৰ পৰা যদি এপ্লাই কৰে তেতিয়ালে আপোনালোকে কোনটো চেণ্টাৰত এক্সামটো দিব পাৰিব হেতু এটা ডাঙৰ ইস্যু হৈ যায় তো মই আপোনাক জনাই দিও এই যেটো এন্ট্ৰেন্স এক্সামটো তেওঁলোকে পাৰ্টিকুলাৰ কিছুমান ঠাইত তেওঁলোকে কন্ডাক্ট কৰিব সাপোজ তেওঁলোকে ইউনিভাৰ্চিটি কেম্পাছত কন্ডাক্ট কৰিব তাৰ লগতে তেওঁলোকে লখিমপুৰ কমাৰ্চ কলেজত কন্ডাক্ট কৰিব তাৰ পিছত আপোনাক যেটো ধেমাজি সিটি কলেজ আছে ধেমাজি সিটি কলেজত কন্ডাক্ট কৰিব আৰু শিলাপথাৰ কলেজ আছে আৰু বিশ্বনাথ কলেজ আৰু ঢেকিয়াজুলি LOKD যেটো কলেজ আছে LOKD কলেজ ঢেকিয়াজুলি যেটো আছে তো বাকি আদাৰ ডিস্ট্ৰিক্টত যদি আমি চাবলৈ যাওঁ তেতিয়ালে ধেমাজি আৰু বিশ্বনাথ আৰু শোণিতপুৰৰ ঢেকিয়াজুলি এই চাৰিটা ঠাইত তেওঁলোকে কন্ডাক্ট কৰিব বাকি যিমানবোৰ আছে তেওঁলোকে লখিমপুৰ ডিস্ট্ৰিক্টত তেওঁলোকৰ ইউনিভাৰ্চিটি কেম্পাছ বা গাৰ্লছ কলেজ লখিমপুৰ কমাৰ্চ কলেজ এইবিলাকত তেওঁলোকে কন্ডাক্ট কৰিব তো বন্ধুসকল এতিয়া মই আপোনাক জনাই দিও এন্ট্ৰেন্স এক্সামৰ প্যাটাৰ্নটো কেনেকুৱা হ'ব বা এক্সাম প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ হ'ব তো বন্ধুসকল আপোনাক দুঘণ্টিয়া এক্সাম হ'ব আৰু আপোনালোকৰ যেটো কোৱেশ্চন হ'ব ইংলিশ ল্যাঙ্গুৱেজত আহিব এক্সেপ্ট দ্য ল্যাঙ্গুৱেজ অৰ্থাৎ ইংলিশ ল্যাঙ্গুৱেজ বা গোটেইকেইটাত মানে সাবজেক্টত আপুনি পলিটিক্যাল হওক বা হিষ্ট্ৰি হওক বা জিওগ্ৰাফি হওক গোটেইকেইটা ইংলিশত আহিব কিন্তু আপোনালোকৰ যদি আসামিজ হয় আসামিজ কোৱেশ্চনটো আসামিজতে আহিব কিন্তু বাকি যিমানবোৰ আছে ইংলিশত আহিব লগতে বন্ধুসকল মই আপোনাক জনাই দিও 100টা কোৱেশ্চন থাকিব আপোনালোকৰ আৰু প্ৰতিটো কোৱেশ্চনৰ এগেইনষ্টত 1 মাৰ্ক কৈ থাকিব অৰ্থাৎ 100 কোৱেশ্চন 100 আপোনালোকৰ 1 মাৰ্ক থাকিব আৰু প্ৰতি MCQ আগত এক্সামটো হ'ব আপোনালোকে OMR ত ফিল আপ কৰিব লাগিব আৰু আপোনালোকৰ যেটো এক্সাম হ'ব তাত আপোনালোকৰ 0.25 নেগেটিভ মাৰ্কিং সিস্টেম আছে অৰ্থাৎ 0.25 আপোনালোকৰ প্ৰতিটো ৰং এনসাৰৰ এগেইনষ্টত আপোনালোকৰ নেগেটিভ মাৰ্ক বুলি কটা যাব ইয়াত তেওঁলোকে কৈছে আপোনালোকে এপ্লাই আপোনালোকে অনলাইন ভাবে কৰিব পাৰিব ডেসক্ৰিপচনত মই লিংক দিম মাধৱদেৱ ইউনিভাৰ্চিটিৰ যেটো ওয়েবসাইট যেটো আছে অফিশিয়াল ওয়েবসাইট মই আপোনাক লিংক দি দিম তলত আপোনালোকে ডেসক্ৰিপচনত পাই যাব আপোনালোকে এপ্লাই কৰিব পাৰিব এটা কথা হ'ল বন্ধুসকল এডমিশন ফিজ মই আপোনাক ইতিমধ্যে আপোনালোকে থাম্বনেইলত গম পাইছে যে 700 रुपीजত আপোনালোকে এডমিশন ল'ব পাৰিব তো এইটো প্ৰসেসটো কেনেকুৱা মই আপোনাক জনাই দিও এডমিশন ফিজ টোটাল যেটো এডমিশন ফিজ তাত আপোনালোকৰ 16230 হয় যদি আপুনি MA MSc উইদাউট প্ৰেক্টিকেলত এডমিশন ল'ব বিচাৰে আৰু যদি উইথ প্ৰেক্টিকেল যদি আপুনি এডমিশন ল'ব বিচাৰে তেতিয়ালে 18630 হ'ব কিন্তু 700 বুলি মই এটো কাৰণে কৈছো যদি আপুনি ফি ৱেইভ কৰিব বিচাৰে ফি ৱেইভ স্কিম যদি আপুনি ল'ব বিচাৰে তেতিয়ালে কেৱল 750 रुपीस পে কৰি পেলাই আপুনি এডমিশন ল'ব পাৰিব আৰু এই ফি ৱেইভাৰ স্কিমটো সকলো ষ্টুডেন্টৰ কাৰণে প্ৰযোজ্য যিসকল শিক্ষাৰ্থীৰ পেৰেন্টাল ইনকাম যেটো আছে ইয়াৰলি ইনকাম যেটো 2 লাখৰ তলত আছে অৰ্থাৎ 2 লাখ টকাৰ তলত যিসকল শিক্ষাৰ্থীৰ ইয়াৰলি ইনকাম আছে ঘৰুৱা ইনকাম তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এই ফি ৱেইভ স্কিম তেওঁলোকে ল'ব পাৰিব আৰু এইটো কাৰণে তেওঁলোকে দুটা ডকুমেন্টস প্ৰডিউস কৰিব লাগিব আৰু হেতু হৈছে আপোনালোকৰ ইনকাম সাৰ্টিফিকেট অৰ্থাৎ আপোনালোকে সাৰ্কেল অফিচাৰৰ পৰা উলিয়াই লৈ যোৱা ইনকাম সাৰ্টিফিকেট আপোনালোকে প্ৰডিউস কৰিব পাৰিব আৰু আপোনালোকৰ ৰেশন কাৰ্ড যেটো আছে ঘৰৰ যেটো ৰেশন কাৰ্ড আপোনালোকে কন্ট্ৰোলৰ দোকানৰ পৰা যেটো চাউল আনে সেই ৰেশন কাৰ্ড প্ৰডিউস কৰি আপোনালোকে এই ফি ৱেইভ স্কিমটো ল'ব পাৰিব বা লাভটো উঠাব পাৰিব তো এনে ধৰণে আপোনালোকে মাধৱদেৱ ইউনিভাৰ্চিটিৰ PG এডমিশনটো ল'ব পাৰিব আৰু ইতিমধ্যে মই আপোনাক সম্পূৰ্ণ কথা জনাইছো আৰু কিবা যদি জানিবলগীয়া থাকে বা কিবা যদি মোৰ ৰৈ গৈছে তেতিয়ালে কমেন্ট সেকশনত আপোনালোকে কমেন্ট কৰিব তো বন্ধুসকল তেতিয়ালে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম